মানে বেচিকেলি এনেকুৱা হয়, বেচিক হিউমেন নেচাৰ, এইটো আমাৰ ইয়েৰ এণ্ড হয়, তো মানুহে ফূৰ্তি কৰিব বিচাৰে, এনজয়মেণ্ট কৰিব বিচাৰে, সেইটো তেখেতসকলে কৰিব পাৰে, তাত কোনো বাধা নাই, যোনে যেনেকৈ এনজয় কৰিব বিচাৰে কৰিব পাৰে। বাট কথাটো হ'ল যোনখিনি আমাৰ পৰিবহণৰ নিয়ম নীতি সেইখিনি ফ'ল' কৰক, লোকৰ অসুবিধা কৰি এনজয়মেণ্ট নকৰিব। আমাৰ সেইটোৱে আহ্বান থাকিল। দেখিছে আপোনালোকে বহুত সংখ্যক লোকে হেলমেট পিন্ধা নাই, তেখেতসকলে সুৰাপান কৰিছে, আৰু আমি কিবা ক'বলৈ যাওঁতে আমাৰ লগতে যুক্তি তৰ্ক কৰিছে, এইখিনিলৈ গৈছিলোঁ, এইখিনি সেইখিনি বুলি কথা নাই, আপোনাৰ এক্সিডেণ্ট হ'বলৈ 1 ছেকেণ্ডো নালাগে। চ' আপোনালোকৰ যোগেদি সকলো আমাৰ ৰাইজক এইটোৱে আহ্বান কৰিবলৈ বিচাৰিম যে আপোনালোকে 5 মিনিটৰ কাৰণে দাইল চাউল ল'বলৈ ওলাই যাওক, চব্জি ল'বলৈ ওলাই যাওক, পিকনিক খাবলৈ ওলাই যাওক, আপোনালোকে হেলমেট হওক, ছিট বেল্ট হওক, এইখিনি আপোনালোকে পৰিধান কৰক, ড্ৰিংক কৰি ড্ৰাইভ নকৰিব, আৰু সকলো যিখিনি আমাৰ পৰিবহণ বিভাগৰ যিখিনি নিয়ম নীতি আছে সেই সকলো নিয়ম নীতি ফ'ল' কৰি এনজয় কৰক, আমাৰ একো ক'বলগীয়া নাই। এইটো আচলতে আমাৰ সদায় ড্ৰাংক এণ্ড ড্ৰাইভিং বুলি নহয়, ড্ৰাংক এণ্ড ড্ৰাইভিং কেছ বা লওঁ, হেলমেট নিপিন্ধাকৈ গাড়ী মটৰচাইকেল চলাই যদি, আৰু আপোনাৰ ছিট বেল্ট, মোবাইল ৰং ছাইড, আমি সকলো গাড়ীয়ে আমি চেক কৰি থাকোঁ। এতিয়া আমি চাকৰিজনৰ পৰা কৰিয়ে আহিছোঁ, আৰু তাৰপিছতো মানুহে মদ খাই 2 আজি এটা কেছ ধৰা পৰিলে, নলবাৰী এখন গাড়ী LMV গাড়ী, তেওঁ এটা কেছ ধৰা পৰিছে আজি, আৰু 2 এটা হেলমেটৰ কেছ হৈছে। আৰু মই কিন্তু নলবাৰীত চেকিং কৰি থকাৰ কাৰণে অলপ মদ খোৱাটো অলপ হ'লেও কমিছে আগতকৈ, আৰু আমাৰ এক্সিডেণ্ট কমিছে। মই ভাবোঁ এনেকৈ যদি আমি চেকিং কৰি থাকোঁ বা আমাৰ গাড়ী ঘোঁৰাবিলাক চেক কৰি পেলাই হেলমেট চেক কৰি থাকোঁ, আৰু মানুহো যাতে বুজি পায় যে আমি মদ খাই গাড়ী চলাব নালাগে, সেইটো লাগিব। অকল আমি আৰু পুলিচে অকল আজি এনেকৈ কৰি থাকিলে কোনো যদি গুৰুত্ব নিদিয়ে, বিশেষকৈ যিসকলে বিয়া বাৰু কৰা মানুহ, তেখেতসকলে আজি মহিলা আহিছে, তেওঁ হেলমেটটো পিন্ধা নাই, তেখেতে হাজবেণ্ডক ক'ব লাগিছিল যে তেওঁ 2জনে হেলমেট পিন্ধিব লাগে। মহিলাৰ এটা ভূমিকা আছে ঘৰখনত, বহুতবাৰ সদায় কৰি আমি যিকোনো উৎসৱ বুলি নহয়, তথাপি ৰাস হওক, বেৰি হওক, দুৰ্গা পূজাত আমি কৰিছোঁ, 2 এটা কেছ পাইছোঁ, সদায় কৰি থকা হৈছে, কিন্তু মানুহে এতিয়া বুজি উঠা নাই। মই ভাবোঁ নলবাৰী ৰাইজক, মই যিহেতু নলবাৰীতে আছোঁ, মানুহে ইচ্ছা নকৰে, সজাগতাৰ কাৰণে আমি কি কৰা নাই কওক। সকলো জেগাতে গৈছোঁ, মুকালমুৱাত গৈছোঁ, চামতাত গৈছোঁ, যিকোনো জেগা ডিষ্ট্ৰিক্টত আমি ঘূৰি আছোঁ। নলবাৰী ৰাস্তাত কি কৰে, এই আমাৰ মিডিয়ানবিলাক কি কৰে, কাটি পেলাই গাড়ীবিলাক, ট্ৰেক্টৰবিলাক পাৰ হয় বা হেৰি হয়। আমি সেইদিনাখন মই নিজেই, মোৰ তাতে ফটো আছে, মই নিজে কৰিছোঁ, ঘূৰি পেলাই চাওঁ, তাৰপিছত এইটো কৰি বিল পাৰ কাটিব লাগে, তাৰপিছত নেচাৰ হয় মই মাটি কটাৰ পিছত কি কৈছে, মই সেইদিনাখন আকৌ আহিছোঁ, চাইছোঁ যে তেওঁৰ কাষত আকৌ মাটি দি পেলাই কৰিছে, ৰাস্তা বনাই লৈছে। এতিয়া সেইখিনি যদি মানুহে কৰে, এখন গাড়ী যেতিয়া মেইন ৰাস্তাত আহিব, চিধাকৈ আহিব নেচাৰ হাইৱেত, সেই গাড়ীখনে কেনেকৈ ভাবি থ'ব যে ডিভাইডে যে এখন মটৰচাইকেল পাৰ হৈ যাব, তেতিয়া এক্সিডেণ্ট হ'ব, তেতিয়া গাড়ীখনৰে দুখ হ'ব। সেইকাৰণে প্ৰত্যেকজন ব্যক্তিয়ে যাতে, আৰু আপোনালোকৰ সহযোগিতা লাগিব, আপোনালোকৰ সহযোগিতা আমাতকৈ বেছি বুলি ভাবোঁ, হয় নহয় কওক। প্ৰিণ্ট মিডিয়া, প্ৰেছ মিডিয়া আমাৰ এইখিনি কৰিলে, ইলেক্ট্ৰনিক্স, সেইখিনি আপোনালোকেও আমাক সহযোগ কৰক, আমিও থাকোঁ একেলগে। আমি সকলো আজি চিভিল SDO বাইদেউ, মই, পুলিচ, ট্ৰেফিক এনফৰ্চমেণ্ট গোটেইখিনি আমি ডিউটি কৰিছোঁ, আৰু মই ভাবোঁ নলবাৰীত যাতে দুৰ্ঘটনা নহওক, মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ।